गोविंदे राम 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 प्रवेश करोत नारायण जगतांग पलाकुतेव दुस्तदानवा रकाए गोविंदे राम प्रवेश संगीत राखी धोड़ा ताल एकता
ভিতর হরিও আরে ও হরব জানে রাম ভোলা মায়া মুখে আবরা এই সংসার সৃষ্টিৰ পাতনিৰ পৰাই দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবে যুগে যুগে মই হও অৱতাৰেই ধৰাৰ মধ্যত মোৰ প্ৰিয় ভক্তসকলক নানা ৰূপে ভক্তিৰ পৰীক্ষা কৰি স্থান দিওঁ মোৰ হৃদয়ৰ মাজত আৰু তেওঁলোকৰে গুণ গৰিমা জগতত কৰিছোঁ প্ৰচাৰ। এইবাৰ মোৰ প্ৰিয় ভক্ত অযোধ্যাৰ নৃপতি সত্যব্ৰত হৰিচন্দ্ৰক পৰীক্ষা কৰিব লাগিব। বিশ্বামিত্ৰৰ দ্বাৰাই এই কাৰ্য মই কৰাম সম্পাদন। আনফালে বিশ্বামিত্ৰই তপস্যাৰে ক্ষত্ৰিয়ত্ব পৰিহাৰ কৰি ব্ৰহ্মতত্ত্ব গ্ৰহণ কৰি অহংকাৰত মত্ত হৈ পৰিছে। মহাভক্ত মোৰ হৰিচন্দ্ৰৰ দানী সত্যবাদিতা আৰু ভগৱত প্ৰেমৰ মাজেদি তেওঁৰে গুণ গৰিমা জগতত কৰিম প্ৰচাৰ। অৱশ্যে এই কাৰ্য কৰিবলৈ কৈলাশপতি শিৱ, দেৱৰাজ ইন্দ্ৰ আৰু ধৰ্মৰাজৰো হ'ব প্ৰয়োজন। কিন্তু শিৱপুত্ৰ গণেশে হৰিচন্দ্ৰই আয়োজন কৰা ৰাজকীয় যজ্ঞৰ পূজাৰ অগ্ৰভাগ নাপাই প্ৰতিফুট ল'বলৈ হৈছে উদ্যত। নোৱাৰে ঘটাব বিঘিনি তাৰ মই কৰিম ব্যৱস্থা আৰু প্ৰমাণ কৰিম যে সত্যনিষ্ঠ একান্ত ভকতক কোনো বাধা বিঘিনিয়ে নোৱাৰে ৰুধিব। ভক্তৰ পৰীক্ষাৰ বাবে সৃষ্টি কৰি কাশীধাম আশ্ৰম পাৰ্বতীক অন্নপূৰ্ণা ৰূপে ৰাখিব লাগিব ব্ৰাহ্মণৰ গৃহে। ভিন্নজনে ভিন্ন বেশে পৰীক্ষা কৰি ৰজাক দেখুৱাম জগতক তপস্যাতকৈ দানী সত্য নুপুৰাণ শ্ৰেষ্ঠ বহু গুণে। যাওঁ জীৱৰ কল্যাণৰ বাবে, জগতৰ মংগলৰ বাবে ভক্তি লীলাময় কৰো আৰম্ভণ।
বলে ক্ষত্রিয়ত্ব করি পরিহার ব্রাহ্মণত্ব লভিল মই অতি সহজে দেখুৱালো জগতক বিশ্বমিত্ৰৰ তপৰ মহিমা অহংকাৰী ব্রাহ্মণ সমাজে জন্মসত্ত্বে ব্রাহ্মণত্ব লোভী অহংকার করে জাতি শ্রেষ্ঠ বলি অহংকারী ব্রাহ্মণ সমাজক দেখুৱালো মই ক্ষত্ৰিয়ৰো তপস্যাত আছে অধিকাৰ ত্যাগ কৰি ৰাজ্য ধন ঐশ্বৰ্য বিভূতি ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস ব্রাহ্মণৰ অহংকাৰ শূন্য কৰিবৰ বাবে শস্যাই আদৰিলোৱে তপস্যী জীৱন অসাধ্যময় কৰিল সাধন এইবাৰ মহাবিদ্যা কৰি হৰণ দেখুৱাম জগতক ভালদৰে জাতিৰ শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্ম শ্ৰেষ্ঠ ক্ষত্ৰিয় শ্ৰেষ্ঠ শতগুণে যাওঁ মহাৰণ্যে মহাবিদ্যা কৰোগৈ সাধন ও হরি অযোধ্যাৰ মহামান্য মন্ত্ৰী মহাৰাজ সেনাপতি ৰিপুঞ্জ মহাৰাজ সম্পাদিত কৰি ৰাজকীয় মহাযজ্ঞ
ধন্য হল মোর হরিশ্চন্দ্র নাম, পুণ্য হল অযোধ্যার সমগ্র প্রাণী। সুখীময় সুখী আজি অযোধ্যাৰ সকল প্ৰজা। আমন্ত্ৰিত সকল অতিথিক সভক্তিৰে যথাযোগ্য আদৰ সম্ভাষণ যাচিল মই নিস্বাৰ্থভাৱে। সকলোটি হল প্ৰফুল্লিত আমাৰ প্ৰেৰণা। কিন্তু মহারাজ, একে মাত্ৰ শিৱপুত্ৰ গণেশে নাপায় পূজাৰ অগ্ৰভাগ, ৰুষ্ট হৈ লবলৈ প্ৰতিশোধ কৰিছিলে প্ৰতিজ্ঞা ভীষণ। পুৰাৰাধ্য ঈশ্বৰ নাৰায়ণ হয় যদি সন্তোষিত, দূৰতেই বিদূৰ হব গণেশৰ সকল ষড়যন্ত্ৰ। সেইহেতু আজি নিশ্চিন্ত মই। সঁচা কথা মহারাজ। হৰি ভক্ত আপুনি। শাস্ত্ৰই কয়, মূল বিৰিষত পানী দিলে ডালে পত্ৰে সবে হয় পৰিপক্ক। হৰিয়ে মূল, হৰি যাৰ সদায় সহায়, কি কৰিব পাৰে সেই ক্ষুদ্ৰ দেৱতাই। সেইহেতু ময়ো নেদেখো কোনো চিন্তাৰ কাৰণ। ৰাজসূয় যজ্ঞই মহাৰাজৰ অতুলনীয় কীৰ্তি ৰাখিলে ধৰাত। ধন্য ধন্য আজি অযোধ্যা নগৰী, ধন্য আজি অযোধ্যাৰ শত প্ৰজা। চাবমন্ত্ৰী মহাৰাজ, চাবা সেনাপতি, আমাৰ শাসনৰ এই কীৰ্তি কোনো কালেই যাতে নহয় কৰ। প্ৰজাৰ শান্তিময় জীৱনে মোৰ জীৱন জীৱ সদায় কৰিব নিক্ষণ। ৰাজ্যৰ কোনো প্ৰজাই যাতে কোনো দিন অভাৱৰ সন্মুখীন নহয় মই। আৰু তাৰে কামনাৰে অযোধ্যাৰ প্ৰতি গৃহে গৃহে পুৱা সন্ধ্যা হয় যেন হৰিৰ আৰাধনা। মহারাজ, অযোধ্যার প্রতি গৃহে গৃহে নিত পুৱা সন্ধ্যা সুমধুৰ হৰিৰ গীতেৰে হয় মুখৰিত। আৰু মহারাজ, মুখরিত আপনার গুণানুকীর্তনে। শুনি সুখী হল মন্ত্ৰী। মহারাজ, সেয়ে মোৰ স্বৰ্গসুখ, সেয়ে মোৰ অপাৰ মন্ত্ৰী। মই মহারাজ, ব্যস্ত থাকি ৰাজ্য শাসন আৰু বিষয় ভোগ আবদ্ধ যেন মোৰ লাগিছে মন। সেয়েহে যাবৰ ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি। ইয়াত বাৰু আপোনাৰ মতামত কি মন্ত্ৰীৰে? মহারাজ, মৃগয়া যিদৰে আমোদৰ কৰ্ম, ঠিক সেইদৰে বিপদো আছে সমানে। বিপদ? ইচ্ছা যদি হৈছে প্ৰভু, যাওক মহারাজ, আমিও জনাইছো সন্মতি। সেনাপতি, সেনাপতি ৰিপুঞ্জয়, মহারাজ, কিবা হেতু বিষাদিত মলিন বদন, পলম নকৰি কৰা প্ৰকাশ। মহারাজ, দুয়ার গোটা বহা কর্ণর অগস্বর এই অমঙ্গল মাত্রা এই শুভক্ষণত কিরোদরে মই কৰিম প্ৰকাশ। তাৰ উপৰি মহাৰাজ, সি যে কল্পনাৰো অতি পাৰিব জানো হইব সেই আঘাত আপোনাৰ নিষ্পাপ অন্তৰে। সেনাপতি ধীৰময় স্থিৰময় সূৰ্যবংশী প্ৰজাৰ পালক, নিসন্দেহে জনোৱা সবিশেষ বতৰা তোমাৰ সমস্যা সমাধান দক্ষতা মোৰ ঈশ্বৰ প্ৰদত্ত। জনোৱা সেনাপতি, হয় নেকি কিবা অমংগল? মহারাজ, আপনার ভাতৃ ক্ষমার সিংহ আর সেনাপতি দেবব্রতে বিদ্রোহর করেছে ঘোষণা আপনার বিরুদ্ধে। কি? হয় মহারাজ, বিদ্রোহর করেছে ঘোষণা। গুপ্তচরের মুখে মই
শুনিলো বাতৰি অনুসন্ধান বৈশ্যলৰ গোপনে প্ৰত্যক্ষ প্ৰমাণ পালো তাৰ পত্নীৰ পাৰচলত পৰি ৰাজত্ব কৰিছে তব ভাতৃয়ে। মন্ত্ৰীদেৱ, আপোনাৰ কন্যাই মহাৰাজ কঠোৰ বিচাৰ কৰক সিহঁতৰ। কন্যা বুলি জামাতা বুলি নকৰো ক্ষমা। ৰাজত দহি কদাপিতো নাই পৰিত্ৰাণ। কিন্তু সেনাপতি, এই বিদ্ৰোহৰ উদ্দেশ্য কি? ৰাজ্যৰ কাৰণে কি? ৰাজ্যৰ কাৰণে? হয় মহাৰাজ। অপদাৰ্থৰ সৰগৰ পাৰিজাতৰ মধুপানৰ ইচ্ছা। যোৱা সেনাপতি, মাটিয়ানা সমৰ সিংহক মোৰ কাষত এই হৰিচন্দ্ৰৰ বাবে সিংহাসন দান কৰাটো অতি তুচ্ছ কথা। এই মুহূৰ্ততে মোৰ স্নেহৰ ভাতৃ সমৰক সমৰ্পণ কৰিব খোজো অযোধ্যাৰ ৰাজসিংহ। মহাৰাজ ক্ষমা কৰিব মহাৰাজ, মোৰ জীৱন্ত কালত তেনে কাম কদাপিতো নহয় সম্ভৱ। মহাৰাজ, অযোগ্যজনৰ হাতত ৰাজ সিংহাসন অৰ্পণ কৰি নানিব কলংক সূৰ্য বংশৰ মন্ত্ৰীবৰ চিৰদিনলৈ। মন্ত্ৰীবৰ, মহাৰাজ, এই ৰাজভক্ত মহাপুৰুষ ভুলৰো আছে সংশোধন। সময়ত কৰিম মই তাৰ উচিত বিচাৰ। সেনাপতিৰ ৰিপুঞ্জয় মহাৰাজ, মৃগয়াৰ হেতু যাত্ৰা কৰিম মই কালিলৈ প্ৰভাততে। ৰথ ৰথি যতনতে মৃগয়াৰ সম্ভাৰ সকলোতে কৰিবা যোগাৰ। শিৱাজ্ঞ মহাৰাজ। আজিলৈ ৰাজসভা ভংগ কৰা হ'ল। সেনাপতি দেৱব্ৰত যুৱৰাজ, সন্মুখতে পত্নী অংকিত কৰা মোৰ ভৱিষ্যত ভাগ্যৰ উজ্জ্বল প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰি কাবেৰীৰ ইচ্ছত
বিনা প্ৰতিবাদে মই জনালো সন্মতি। সেনাপতি যুৱৰাজ, ভাতৃত্ব স্নেহতকৈ ৰাজভোগ শ্ৰেষ্ঠ বুলি মোৰ হয় ধাৰণা। সেই হেতু শ্ৰেষ্ঠ ভাতৃ ৰজা হৰিশ্চন্দ্ৰক ততালিকে ক্ষমতাচ্যুত কৰি আৰোহণ কৰিম মই বিশাল অযোধ্যাৰ ৰাজসিংহাসন। আৰু তুমি সঁচাই চতুৰ প্ৰত্যুত প্ৰণমতি, মোৰ পৰিকল্পনাত জনাই সন্মতি। পৰিচয় দিলা তব তীক্ষ্ণ বুদ্ধিৰ। যুৱৰাজ, সেই শুভেচ্ছনি প্ৰায় সমাগত আৰু তাৰ বাবে অপেক্ষিছো আমি ব্যাকুলতাৰে। হয় যদি আপুনি অযোধ্যাৰ ৰাজেশ্বৰী, তব পত্নী কাবেৰী হব ৰাজপটেশ্বৰী। আৰু আজি এই পালি সেনাপতি নিশ্চয় থাকিব নালাগে পূৰ্বৰ পদত। নিশ্চয় নিশ্চয় পাবা তুমি মনমত পথ। সেই হেতু জ্যেষ্ঠ ভাতৃক বন্দী কৰি পৌৰাব লাগে মনোবাঞ্ছা পত্নী কাবেৰীৰ। যোৱা, তাৰ বাবে হোৱাগৈ প্ৰস্তুত। অমৰ, কিয় শুনো তোৰ মুখত এনে ঘৃণিত বচন? মন্ত্ৰীবৰ, পত্নী কাবেৰী অৰ্থাৎ আপোনাৰ কন্যাৰ মনোবাঞ্ছা পূৰণৰ বাবে। মোৰ সন্মুখত কৰা এনে ঘৃণিত বচন? পত্নীৰ মনোবিলাস পূৰণৰ বাবে প্ৰজানুৰঞ্জন নিপতি ৰজা হৰিশ্চন্দ্ৰৰ বিৰুদ্ধে কৰিবি বিদ্ৰোহাচৰণ। ভাতৃদ্ৰোহী, ৰাজদ্ৰোহী, নীলাজী পামাৰে তক বন্দী কৰি নিৰ্বাপিত কৰিম বিদ্ৰোহৰ অগ্নি। হে মন্ত্ৰীবৰ, পত্নীৰ জন্মদাতা পিতৃ হৈ কিয় বাৰু চামতাৰ কল্যাণ কৰিছে কামনা? অমৰ, তই মোৰ জামাতা, যি মোৰ বাবে কলংক স্বৰূপ। আৰু কাবেৰী মোৰ ঔৰসী জাতি কন্যা, সেয়াও আজি মোৰ বাবে দুৰ্দান্ত অভিশাপ। পামৰ ৰাজভাতৃ বুলি, জামাতা বুলি ৰাজদ্ৰোহ কৰি আজি নাপাবি নিস্তাৰ। মন্ত্ৰীবৰ, নিজ জামাতাৰ প্ৰতি এই আপোনাৰ কেনে ব্যৱহাৰে? হয় যদি আজি আমাৰ সিংহ অযোধ্যাৰ ৰাজেশ্বৰী, তব কন্যা কাবেৰী হব ৰাজেশ্বৰী। আৰু এই জানো আপোনাৰ নহয় কাম্য? পদক্ষেপী নীলাজ, মই তোৰ কোনো কথাই শুনিব নোখোজো। অযোধ্যাৰ ৰাজমন্ত্ৰীদেৱ, শেষবাৰৰ বাবে মই কৰিছো অনুৰোধ, অনৰ্থক ব্যাঘাত নজন্মাই যেন। বিশ্বাসঘাতক, ৰাজদ্ৰোহী তই। সেই ৰাজদ্ৰোহৰ অপৰাধতেই মৃত্যু আজি তোৰ জানিবি নিশ্চয়। সাৱধান বৃদ্ধ, নীৰৱে সহিলো মই অনেক ঘটনা। আৰু মোৰ নকহে প্ৰাণত সেনাপতি চূড়ান্ত বন্দী কৰাগে বৃদ্ধ ৰাজভক্ত। বৃদ্ধত্মকে বাতুলৰ পলাপ বন্ধ কৰি সাজু হতই যুদ্ধৰ কাৰণে। সেনাপতিদেৱ প্ৰান্তে মোৰ সন্মুখত মন্ত্ৰীদেৱক নকৰ তই আত্মব্যৱহাৰ। সেনাপতি নিপুঞ্জয় বন্দী কৰাই ৰাজদ্ৰোহী হত। হেৰৌ বিশ্বাসঘাতক শিয়ালৰ দল, আজি হওক অস্ত্ৰে অস্ত্ৰে লিংগন। রাম লাগিলে ঘোড়া যোদ্ধা
অযোধ্যার রাজদ্রোহী আজি হন্তে অতিথি হবি অযোধ্যার অন্ধকার লৌহ কারাগার বল মূর্খ। প্রকৃতির রম্যভূমি গহীন কানন তপস্যার মোর উপযুক্ত স্থান। যাও খুবত বৃক্ষর তলে ভর্তি হও সাধনাতময়। তার আগে আছে এটি কর্তব্য বিশেষ মহাবিদ্যা সাধনৰ হেতু ইন্দৰ অমৰাৱতীৰ পৰা খচীৰ পৰোচনাত বহিষ্কৃত ৰম্ভা তিলোত্তমা আৰু উৰ্বশী এই তিনিও সুন্দৰীক এই বিদ্যাৰূপে নমাই আনিব লাগিব মৰ্ত্য লোকলৈ। বন্দী কৰি ৰাখিব লাগিব অদৈব্য অৰণ্য। সেই মোৰ প্ৰথম কৰ্তব্য কৰো আৰম্ভণ। ও হরি ও
অতি ভয়াবহ, অতি ভয়াবহ এই গভীর অরণ্য। এটি সামান্য মৃগ, অথচ অথচ শিহু আজি কৰিলে মোক পথশ্ৰান্ত। ৰথ ৰথি সৈন্য সামন্ত সকলোটি এৰি সুদূৰ, মৃগতী ৰণ্যখনত আহি উপস্থিত হলো মই অৰণ্যৰে গভীৰ প্ৰান্ত। কিন্তু কিন্তু ইয়াৰ মাজতো যেনে কিবা এক অজান আশংকাতে মোৰ হিয়া আজি কঁপিব লাগিছে। কোনো রমণীর করুণ বিননী, কোন পাখন্দ এমন রমণী করি অত্যাচার এই হরিচন্দ্র রাজত্ব কালতে কারণে দুঃখা হোক। রবা রবা রমণীগণ, অশির এই প্রতিকারময় করিম সাধন। এই আমার উপযুক্ত সময় রাজা হরিচন্দ্র এই ভুজিগতক ঋষির কুপানলৰ দ্বাৰা ৰাজ্য ধন উচ্ছেদ কৰাই কৰি পথৰ ভিক্ষাৰী ৰাজহুয় যজ্ঞ পাতি গণেশক পূজা অগ্ৰভাগ দিয়াৰ প্ৰতিফল পাবি তই আজি। ঋষিৰ তবু ভংগৰ চিত্তলৈ মুহূৰ্ততে প্ৰৱেশিলো তোৰ শৰীৰ। প্ৰতিশোধ প্ৰতিশোধ ইখন প্ৰতিশোধ। মহারাজ মহারাজ মহারাজ, শরণার্থী করেছি কামিনী, কহিন কামিনীতে অধিরথ বিশ্বামিত্র ঋষির আশ্রয়। ঘুরে যাও বলো রাস প্রহার। কোনোবা নারীর কন্দনে, কোনোবা দুর্জল রমণী করেছে অত্যাচারে। নির্ভয় নির্ভয় রমণীগণ, নিষ্প্রাণ বিসর্জন দি হলেও বিপন্ন কাজী মই করিম উদ্ধার। মহারাজ অবৈক্য কথা কিবা হেতু বিপদ ঋষির আশ্রমিত রহস্য বিখন। মহারাজ মহারাজ কাতরেৰে মই কৰিছো প্ৰাৰ্থনা, ঘূৰি যাওঁ বলক আপোন প্ৰসাদে। সেনাপতি ৰজা মই ভীৰু শৃগালৰ দৰে কিয় গুচি যাম আপোনালৈ? আহে যদি সহস্ৰ প্ৰলয়, পত্নী পুত্ৰ আত্মীয় স্বজনে সকলোটি যদি হয় ভস্মীভূত, তথাপিতো সেনাপতি ৰজা ৰাশ্ৰিত ধৰ্ম কদাপিতো মই নকৰিম ক্ষয়। মহারাজ মহারাজ, নাজানো কি কথা আজি ৰজাৰ কপালত অধিরথ বিশ্বামিত্র ঋষির আশ্রম। হে দয়াময় সহায় হবা তুমি বিপদ। ৰাজক যজ্ঞলৈ নিমন্ত্ৰণ নাপাই ঋষিও আছে আজি ক্ৰোধান্বিত হৈ। হে প্ৰভু সহায় হবা তুমি বিপদ কালত, সহায় হবা তুমি বিপদ কালত। মহারাজ 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 মহারাজ।
সাধনার ফল কাখর দূরে নীলিমার ব্যর্থ আয়োজন জীবনের মহাপ্রত মোর কল্পনাতে অন্যকে দীর্ঘর কারাগার ভেদে শৃঙ্খলিত করি হানিছিল নয় এটি বিদ্যাক মৈত্য লোকলয় গাল কল গল আহিব বিশ্বই দেহগণে কৰিব ধিক্কাৰ কারণসারে ব্যর্থ হল মহাপ্রত্মর কোন পাখণ্ডই গুপ্ত ভাবে আহি বন্ধন মুক্ত করিলে কি বিদ্যা মই মরিবর মই বন্ধন মুক্ত করিলি বিদ্যা তুমি তুমি রাজা হরিচন্দ্র হে ঋষিবর ক্ষমা কর কথা মোৰ শত অপৰাধ বিপন্ন নাৰীয়ে শকতৰে মাগিছিল করুণা আমাৰ ৰজাময় সেই হেতু মৰিবৰ বন্দিনীৰ বন্ধন মই কৰিলো মোচন বিপন্ন উদ্ধাৰৰ বাবে স্ব ইচ্ছাই মহৰ্ষি ঋষভক্তি মই কৰিছো বৰণ নারী কোন নারী জাননে হেরাও মতি সন্ন নারী রূপে সৃষ্টি স্থিতি পলায়ন মহাশক্তিশালী নারী হও নর হও কিংবা হকে বনর হরিণী তথাপিতো আশ্রয় দেহতে যেতিয়া মোৰ সঞ্চাৰিত প্ৰাণ আশ্ৰিত ৰাকুল আহ্বান কিবা দৰে মই কৰ প্ৰত্যাখ্যান নিপট ৰাজন ভুলি গৈ ৰজাৰ আচৰণ ভুলি গৈ কৰ্তব্য নিজৰ ব্ৰাহ্মণৰ তপোবনে আহিছলৰি ৰাজশক্তি কৰিবলৈ প্ৰয়োগ জাননে হেৰাও মতি সন্নতম বিগ্ৰহ হলে তোর দরে হতহস্যনিপতি মুহূর্ততে ছুট দিব পারে দরিদ্র ব্রাহ্মণে জানো তপোধন জানো তথাপিতো প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণে বাজে যদি মোৰ মৰণৰে ভেৰে সেই মৃত্যু মোৰ বাবে স্বৰ্গৰ সপোন হৰিচন্দ্ৰ সত্য আপুনি বিশ্বৰ বৰেণ্য ঋষি তপস্বী প্ৰধান ক্ষুদ্ৰাদি ক্ষুদ্ৰ মই অধম আৰু মোৰ দৰে শত শত হৰিচন্দ্ৰ নিমিষতে সৃজন কৰিব পাৰে তপৰ প্ৰভাৱে তথাপিতো কওক হে ঋষিবৰ নাই জানো প্ৰাণ কিংকৰৰ নাই জানো অনুভূতি ধৰ্ম তাৰ কৰিব ৰক্ষণ নমো তপোধন ক্ষমিও মোক নাজানি কৰিলো দোষ তজু পাখে অজ্ঞান
হৰানা লৈলো মই তো জুদা মতি জন্ম বলে করেছিল সঞ্চয় রত্ন ভান্ডার নিমিষতে বিখচন্দির তাপ মহাসিন্ধুর জলে সখীর ব্রহ্মক্ষীর ধুলির লগত তিনি মিলাই অভিশাপে অভিশাপ অভিশাপ দিয় কৃষিবর প্রাণ দানে প্রার্থীর প্রার্থনাময় করিছো পূরণ সেই অনাবিল আনন্দই আনন্দ আনন্দ তোর অনুতাপর অশ্রু জলে এক বিন্দু নাহিল নিকরি হরিসুন্দর অনুতাপ নগরে কথা আহ আপুনি ঋষি আহ মই ৰজা আপোনাৰ কৰ্তব্য যদি দেৱ আৰাধনা মোৰ কৰ্তব্য প্ৰাণ দানে প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণ অতঃপর এটাই কথা তুমি যদি ইমানেই শক্তিমান জগতৰ সকলো প্ৰাৰ্থনা পাৰি পানে কৰিব পূৰণ সত্যৰ সন্তান মই হৰিজ বংশধৰ পত্নী পুত্ৰ আত্মীয় স্বজন সকলোকে ত্যাগ কৰি হলেও প্ৰাৰ্থীৰ প্ৰাৰ্থনা মই কৰিম পূৰণ বেশ বেশ মনিব পাঠি মই মনিব কর তেন্তে মোৰ প্ৰাৰ্থনা পূৰণ আপোনাৰ প্ৰাৰ্থনা তুলসীর ভার ভরিরে গোসকি জীর্ণ বাহে লোভী শাস্ত্র ত্যাগ করি রাজপুক বনরিয়া ফলমূল করিছে গ্রহণ হরিচন্দ্র হে তো বোধন কিহ বাৰু আপুনি মোক কৰে উপহাস নহয় ৰাজন বিশ্বামিত্ৰ প্ৰাৰ্থী আজি তব সন্মুখত কি দান কৰিব পাৰ মোক যদি হয় প্ৰয়োজন মোৰে প্ৰাণ অৰ্পণ কৰিব পাৰো তব যুগল চৰণ প্ৰাণ নিশ্চয় তুচ্ছ ক্ষত্ৰিয়ৰ কাষে অন্য কি দান কৰিব পাৰ মোক দিয়ে যদি অনুমতি সেইটো পত্নী সমে আপোনাৰ দাসত্ব মই কৰিম গ্ৰহণ ভিক্ষুক ব্ৰাহ্মণময় দাসৰ মোৰ নাই প্ৰয়োজন আছে প্রাণধিকে পুত্র বড় নাম তো লোহিত সাধনার সিদ্ধির বাবে যদি তব হয় প্রয়োজন তাকে মই নিজ হাতে দিম বলিদান নররক্ত মোর নাই প্রয়োজন তব যোগ্য উপাসন নাই মোরে ক্ষুদ্র ভান্ডার আছে মনিভর আছে মোর এখনি রাজ্য
আছে মোৰ এখনি ৰাজ্য যদি হয় ঋষিবৰৰ কৰোণা ধন্য হম মই তব চৰণে অৰ্পিয়া পাৰিবা পাৰিবা ৰাজন বিশাল সাম্ৰাজ্য তোমাৰ কৰিব অৰ্পণ মুহূৰ্ততে সমৰ্পিম তজু চৰণ কাপে যদি তোমাৰ হৃদয় শত শত বজ্ৰপাত হব মোৰে শিৰত আত্মীয় সজ্জনে যদি কৰে নিন্দাবাদ সকলোকে মই কৰিম প্ৰত্যক্ষত ভৱিষ্যতে ৰাজ্যৰ কাৰণে তোমাৰ প্ৰাণে যদি কৰে হাহাকাৰ মহৰ্ষিৰ তীব্ৰ বিশাপত মুহূৰ্ততে মই হম ভস্মীভূত হৰিচন্দ্ৰ ভালদৰে ভাবি চোৱা আকৌ এবাৰ সাম্ৰাজ্যৰ প্ৰাৰ্থী মই ইচ্ছা যদি হয় তবা বাক্য কৰা পৰিহাৰ হৰিষ বংশধৰ এই হৰিচন্দ্ৰ কদাপিতো নকৰে ভংগ প্ৰতিশ্ৰুতি তাৰ শুনাহেৰা অহংকাৰী অভিমানী ৰজা হৰিশ্চন্দ্ৰ বিশাল সাম্ৰাজ্যৰ যদি অধীশ্বৰ মই পত্নী পুত্ৰ সমন্বিতে তোমাৰ স্থান নহব সেই ৰাজ্যত হে ৰাজন আচনে প্ৰস্তুত তুমি হয় বলিব প্ৰস্তুত আছো মহারাজ মহারাজ পরিহার নকরিলে আপনার বাক্য পিতৃহারা হব আজি শান্তিময় জননীর শীতল কোলার নজলাবা মহারাজ রিপুঞ্জয় প্ৰতিশ্ৰুতময় নকৰা অযথা বাৰ শত শত বজ্ৰপাত সহস্ৰ প্ৰলয় আহে যদি নামি আজি এই বিশ্বগ্ৰাহী হয় তথাপিতো সূৰ্য বংশধৰ এই হৰিচন্দ্ৰই কদাপিতো নকৰে ভংগ প্ৰতিশ্ৰুতি তাৰ হে মৰিবৰ ধন্য ধন্য কৰিলে আজি মোক তব কৃপাদানে লওক হে তপোধন এয়া লওক দাহৰ অঞ্জলি দান তেন্তে মই কৰিলো গ্ৰহণ আজি হন্তে এই বিশাল সাম্ৰাজ্যৰ অধীশ্বৰ মই সাক্ষী থাকা মন দেৱতা সাক্ষী থাকা আকাশৰ গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী আজি হন্তে এই বিশাল অযোধ্যাৰ ৰজা মহৰ্ষি বিশ্বমিত্ৰ আজি হন্তে এই বিশাল অযোধ্যাৰ ৰজা মহৰ্ষি বিশ্বমিত্ৰ তুমি কি কাম করলা রাজা তুমি কি কাম করলা পিতৃহারা করিলা আজি ও যুদ্ধ মাখে পিতৃহারা করিলা আজি ও যুদ্ধ মাখে পিতৃহারা করিলা আজি ও যুদ্ধ মাখে
মুনিবৰ অনুমতি কৰক দাসন যাওঁ মই আপোনাৰ বাহে ৰাজ বেহৰ বিনিময় পৰিধান কৰগৈ মই ভিক্ষুক বস যজ নিজ কৰ্তব্যত অগ্ৰসৰ অভিমানী অহংকাৰী ৰাজা হৰ্ষণ্য অভিমানতেই ক্ষত্ৰিয় জাতি ধ্বংসৰ পথত